গুড মৰ্নিং লিডাৰ্ছ। মই প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত আজিৰ আলোচ্য বিষয়বস্তু হ'ব এপল চাইডাৰ ভিনেগাৰ। এপল চাইডাৰ ভিনেগাৰ আমি কিয় খাব লাগে আৰু খালে ইয়াৰ উপকাৰিতা কি, এই সম্পৰ্কে আপোনালোকৰ মাজত আজি আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে জানি পেলাই নিশ্চয় আনন্দিত হ'ব নাইবা সুখী হ'ব যে 2025 চনত আমাৰ অৰিয়েঞ্চ কোম্পানীয়ে এনেকুৱা এটা প্ৰডাক্ট লঞ্চ কৰিলে, সেইটোৰ নাম হ'ব এপল চাইডাৰ ভিনেগাৰ ছাপৰ্ট হেল্থি বডি মাছ। আমাৰ শৰীৰৰ যিমানবোৰ মাংসপেশী আছে, এই মাংসপেশীখিনিক এক্টিভ এণ্ড ভাইব্ৰেণ্ট কৰি ৰখাৰ কাৰণে তেনেকুৱা এটা বস্তুৰ এনেকুৱা এটা প্ৰডাক্ট লৈ আহিলে, এনেকুৱা এটা উৎপাদন লৈ আহিলে, সেই উৎপাদনটোৰ নাম হ'ব এপল চাইডাৰ ভিনেগাৰ। বন্ধুসকল, ইয়াৰ উপকাৰিতা সম্পৰ্কে আজি আপোনালোকৰ মাজত মই জোৰাণ আলী, প্ৰফেশ্যনেল হেল্থ কোচ, কথা পাতিম আৰু কি কি ইনগ্ৰিডিয়েণ্টছ আছে সেইখিনি সম্পৰ্কেও কথা পাতিম। বন্ধুসকল, কি ইনগ্ৰিডিয়েণ্টছ এণ্ড RDA কণ্ট্ৰিবিউশ্যন। ইয়াতে কি কি বস্তুৰ দ্বাৰা বনোৱা হৈছে আৰু কি কি বস্তুৰ সংমিশ্ৰণ আছে, সেইখিনি বস্তু আপোনালোকৰ মাজত মই দাঙি ধৰিব বিচাৰিছোঁ। এপল চাইডাৰ ভিনেগাৰ 500 mg, 6% এচিটিক এচিড। বন্ধুসকল, এই যে এপল চাইডাৰ ভিনেগাৰ, ইয়াতে এপল চাইডাৰ ভিনেগাৰৰ 500 mg মাইক্ৰগ্ৰামত 6% এচিটিক এচিড আছে। এই এচিটিক এচিডটো আমাৰ পেটৰ কাৰণে লাগিব। বন্ধুসকল, এই বস্তুটো আমি কিয় খাব লাগে, এইটোৰ উপকাৰিতা যেতিয়া জানিব, আমাৰ যি ডাইজেষ্টিভ পাৱাৰক বুষ্ট বা এনহান্স কৰাৰ কাৰণে সকলো এচিড আমাৰ শৰীৰে বনাব নোৱাৰে, সেইকাৰণে আমি এইটো ইনটেক কৰিব লাগে। বাহিৰৰ পৰা আমি এইটো সেৱন কৰিলে আমাৰ লিভাৰৰ যি ফাংচন নাইবা আমাৰ লিভাৰৰ যি কাৰ্যক্ষমতা, সেইটো কি হ'ব, বৃদ্ধি হ'ব। বন্ধুসকল, এইটো এনেকুৱা টেবলেট ফৰ্মত আহিছে যে ইফাফ্ৰাজিন টেবলেট ফৰ্মত আহিছে। কি কৰিব লাগে, আপুনি দিনটোত যিমান কষ্ট কৰিছে, আপোনাৰ ডাইজেষ্টিভ পাৱাৰক এনহান্স কৰাৰ কাৰণে এটা টেবলেট দিনৰ যিকোনো সময়ত আপুনি যিকোনো পানী দি, কুহুমীয়া গৰম পানী নাইবা ঠাণ্ডা পানী দি আপুনি টেবলেটটো পানীৰ এগিলাছ পানীত পেলাই দিয়াৰ লগে লগে ই কি হ'ব, গলি যাব। গলি যোৱাৰ পিছত ই চৰ্বত হ'ব আৰু চৰ্বতটো যিকোনো সময়ত আমি খাই দিব পাৰোঁ। খাই দিয়াৰ লগে লগে আমাৰ শৰীৰত যিমানখিনি চাইডাৰ লাগে নাইবা ভিনেগাৰ লাগে, সেই ভিনেগাৰখিনি আমি পাওঁ। বন্ধুসকল, ই আপোনালোকৰ গেটাৰতে ছাপৰ্ট হেল্থি বডি, এই হেল্থি বডিৰ কাৰণে এপল চাইডাৰ ভিনেগাৰ অৰিয়েঞ্চে এনেকুৱা এটা প্ৰডাক্ট, নবল প্ৰডাক্ট লৈ আহিছে, যি প্ৰডাক্টে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত জৰুৰী। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব, ইয়াতে ভিটামিন B6 আছে 1.9 mg, play a vital role in protein and carbohydrates metabolism, 95% accuracy, RDA recommended. বন্ধুসকল, আপোনালোকৰ গেটাৰ্থে আৰু এটা পইণ্ট আপোনালোকৰ সন্মুখত ৰাখি দিলোঁ। ইয়াৰ পিছত ভিটামিন B1 1.1 mg মাইক্ৰগ্ৰাম ইয়াতে আছে। বুষ্ট এনাৰ্জি প্ৰডাকশ্যন by aiding carbohydrates breakdown, promote muscle tone and nervous system health. ই আমাৰ এই হেল্থটোক বজাই ৰখাত সহায় কৰিব। ইউনিক চেলিং পইণ্ট, ইয়াত ইউনিক চেলিং পইণ্ট কি আছে, হোৱাট প্ৰব্লেম কেন চল্ভ ইট, ই কি প্ৰব্লেম চল্ভ কৰিব পাৰে। বন্ধুসকল, এই এপল চাইডাৰ ভিনেগাৰ সম্পৰ্কে মই আপোনালোকৰ মাজত প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে কথা পাতি আছোঁ আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে এতিয়া কথা আগবঢ়াই আছোঁ। বন্ধুসকল, এনহান্স মেটাবলিজিম, ই আমাৰ কি কৰিব, এপল চাইডাৰ ভিনেগাৰে এণ্ড ভিটামিন B6 অপটিমাইজ ফেট এণ্ড কাৰ্বহাইড্ৰেট মেটাবলিজিম, আমাৰ ভিটামিন B6ৰ অভাৱ দূৰ কৰিব নাইবা আমাৰ অপটিমাইজ দ্য কাৰ্বহাইড্ৰেটছ। আমি যি কাৰ্বহাইড্ৰেট খাওঁ, সকলো খাদ্য বস্তুৱে, ভাত, মাছ, এইবোৰ আমি ৰুটি, যি কাৰ্বহাইড্ৰেট খালোঁ, এই কাৰ্বহাইড্ৰেটটোক কি কৰিব, ব্ৰেকডাউন কৰি আমাৰ বডিৰ কাৰণে যি সঠিক উৎপাদন প্ৰস্তুত কৰিব। বন্ধুসকল,
এই এপল চাইডাৰ ভিনেগাৰে এটা ৰোল প্লে কৰে। চ' ৱেট মেনেজমেণ্ট বন্ধুসকল ই কি কৰিব যে পমগ্ৰেনেট এক্সট্ৰেক্ট হেল্প ৰেগুলেট এনাৰ্জি ষ্ট'ৰেজ এণ্ড প্ৰিভেণ্ট অক্সিডেটিভ ষ্ট্ৰেছ এইডিং ইন হেল্থি বডি মাছ। চ' বন্ধুসকল ইয়াতে আমি যি পমগ্ৰেনেট মানে হ'ল আমাৰ এই যি ডালিমৰ সংমিশ্ৰণ ইয়াতে আছে। ডালিমৰ পৰা যি ৰস, ডালিমৰ পৰা যি এক্সট্ৰেক্ট, ডালিমৰ পৰা যি কালেকশ্যন মেডিচিনেল ভেলু, সেইখিনি ৰসৰ পৰা এক্সট্ৰেক্ট নিৰ্যাস ওলাই পেলাই এনেকুৱা টেবলেট ফৰ্মত লৈ আহিছে। আমি আৰু ডালিম যি খোৱাৰ ইমান অসুবিধা, আপোনালোকৰ সুবিধাৰ কাৰণে একেবাৰে টেবলেট ফৰ্মত লৈ আহিছে। এটা টেবলেট পেলাই দিয়াৰ লগে লগে আপুনি জানে যে আমি জানো বেমাৰীৰ ওচৰত গ'লে আমি কি লৈ যাওঁ, ডালিম লৈ যাওঁ। চ' বন্ধুসকল এই ডালিমৰ সংমিশ্ৰণ ইয়াতে আছে, ইয়াক কোৱা হয় পমগ্ৰেনেট। আৰু এই পমগ্ৰেনেট আমাৰ কি হেল্থ বেনিফিট কৰে সেইখিনি অলপ থৰতে জানি ল'ব বিচাৰিছোঁ। বন্ধুসকল ৱেট মেনেজমেণ্ট পমগ্ৰেনেট এক্সট্ৰেক্ট হেল্পছ ৰেগুলেট এনাৰ্জি ষ্ট'ৰেজ এণ্ড প্ৰিভেণ্ট অক্সিডেটিভ ষ্ট্ৰেছ এইডিং হেল্থি বডি মাছ। চ' শুনা পালে নিশ্চয় এই পমগ্ৰেনেটে আমাৰ কি কাম কৰে। সেইকাৰণে মানুহে বেমাৰীৰ ওচৰত গ'লে একোৱে যদি লৈ যাব নোৱাৰে, এটা ডালিম হ'লেও আমি লৈ যাওঁ। চ' বন্ধুসকল এই ডালিমৰ মাজত কি আছে, আচলতে ডাইজেষ্টিভ পাৱাৰ আছে আৰু এনহান্সিং পাৱাৰ আছে, ইনাৰ্জি আছে, শক্তি আছে। সেইকাৰণে হাজাৰ হাজাৰ বছৰ আগৰ পৰা বেমাৰীৰ ওচৰত গ'লে এটা ডালিম লৈ যোৱা হয়। আমাৰ ঘৰৰ পৰম্পৰা, কোনোবা বেমাৰীক আমি দেখিবলৈ গ'লে তেওঁৰ কাৰণে একোৱে যদি ল'ব পৰা নাই, নহ'লে বজাৰৰ পৰা এটা ডালিম হ'লেও কিনি লৈ যোৱা যায়। চ' বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে মই আজি এপল চাইডাৰ ভিনেগাৰ সম্পৰ্কে কথা পাতি আছোঁ। ডাইজেষ্টিভ হেল্থক এনহান্স কৰিবলৈ হ'লে এপল চাইডাৰ ভিনেগাৰ ছাপোৰ্ট গাট হেল্থ। গাট মানে হ'ল বন্ধুসকল আমাৰ পেটৰ যি নাড়ী ঘূৰি, ইয়াৰ আন এটা নাম হ'ল গাট। চ' GI ট্ৰেক্ট, এই GI ট্ৰেক্টক কি কৰি ৰাখিব, সুন্দৰ কৰি ৰখাৰ কাৰণে ইম্প্ৰুভিং ডাইজেশ্যন এণ্ড নিউট্ৰিয়েণ্টছ এবজৰ্পশ্যন। আমাৰ যি GI ট্ৰেক্টটো ই যাতে আমি যি নিউট্ৰিশ্যন নাইবা নিউট্ৰিয়েণ্ট খালোঁ তাৰ পৰা এবজৰ্ব কৰিব আৰু শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ কি কৰিব, পঠাই দিয়াত সহায় কৰিব। চ' বন্ধুসকল ইয়াৰ পিছৰ এনাৰ্জি বুষ্ট। B vitamin play a crucial role in energy production, reducing feeling of lethargy. So বন্ধুসকল this was the unique selling point of apple cider vinegar. এই এপল চাইডাৰ ভিনেগাৰৰ যিমানখিনি ইউনিক চেলিং পইণ্ট আছিলে সেইখিনি আপোনালোকৰ মাজত মই দাঙি ধৰিছোঁ। আৰু এই বস্তুটো প্ৰচাৰ আৰু প্ৰসাৰ আমি ফিল্ডত কেনেকৈ কৰিব পাৰোঁ, ইয়াৰ পৰা মানুহে কেনেকৈ সুবিধা ল'ব পাৰে, এই বস্তুটো এজ এ টেবলেট ফৰ্মত আহিছে। ইফাভাৰ্জিন টেবলেট ফৰ্ম, একেবাৰে গলি যাব, পানীত তিয়াই দিয়াৰ লগে লগে ই মিনিটৰ ভিতৰতে কি হৈ যাব, ডাইলুট হৈ যাব আৰু এ কাইণ্ড অফ ৰেচিপি হ'ব, এ কাইণ্ড অফ জুচ হ'ব। দ্যাট জুচ উইল বি हेल्थ फॉर आवर लाइफ। सो एक टेबलेट आपका ज़िंदगी बदल सकता है। सो दोस्तों ये बात आपके सामने मैंने रखा और आपका भला हो, आपका अच्छा हो, इतना ही बात रख करके मैं जुरान अली प्रोफेशनल हेल्थ कोच आज एप्पल साइडर विनेगर के बारे में बता करके मैं मेरा बात यहीं पर ख़त्म करना चाहता हूँ। थैंक यू। गुड मॉर्निंग लीडर्स, गुड मॉर्निंग टू ऑल। ओके।